নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ বাবে লৈছোঁ এটা ডাঙৰ খবৰ। যিহেতু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে অৰুণোদয় আঁচনিৰ বাবে যিবিলাক হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি লাভ কৰে, আপুনি যদি অৰুণোদয় আঁচনি লাভ কৰে তেনেহ'লে আপোনাৰ বাবে এই ভিডিঅ'টো বহুতেই ইম্পৰ্টেণ্ট। কিয়নো আপোনালোকক ক'ব খুজিছোঁ যে অৰুণোদয় আঁচনিৰ বাবে যিহেতু এটা বিগ আপডেট আহিছে, যিসকলে অৰুণোদয় আঁচনি লাভ কৰে আৰু যিসকলে অৰুণোদয় আঁচনি পোৱা নাই তেখেতসকলৰ বাবে যিটো ভাল খবৰ। আৰু অৰুণোদয় আঁচনি নোপোৱাসকলে কেনেকৈ লাভ কৰিব, কিহৰ কাৰণে আপুনি অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব লগা হৈছে, কি কাৰণত আপুনি কিস্তি লাভ কৰা নাই, তো সকলোখিনি কথা আজি মই এই ভিডিঅ'ত জনাম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহিছে যিটো ভাল খবৰ, অৰুণোদয় 3.0 আহি আছে। এতিয়া যিটো অৰুণোদয় আগতে 2.0 আছিলে, সেই 2.0 যিহেতু এতিয়া চেঞ্জ কৰা হ'ব, এতিয়া 3.0 আহি আছে। তো ৰাজ্যবাসীৰ বাবে যিহেতু ভাল খবৰ, যিবিলাক যোগ্য হিতাধিকাৰী আছে সেই যোগ্য হিতাধিকাৰীসকলে লাভ কৰিব অৰুণোদয় আঁচনিৰ 3.0। তো আপোনালোকে অৰুণোদয় আঁচনিৰ 3.0 কেনেকৈ আপুনি লাভ কৰিব সকলো ক'ম। আৰু ইয়াত আপোনালোকক যিটো জনাব বিচাৰিছোঁ, অৰুণোদয় 2.0ত কিছু অসুবিধা হোৱা বুলি উল্লেখ কৰিছে যিটো মুখ্যমন্ত্ৰীয়ে। তো আপুনি যদি অৰুণোদয় আঁচনি 2.0 লাভ কৰি আছে, যদি আপুনি 2.0 কিস্তি আপুনি যদি হিতাধিকাৰী হয়, তেনেহ'লে আপোনালোকক ক'ব খুজিছোঁ, আপুনি 2.0 হিতাধিকাৰী হয় যদি আপুনি কিয় লাভ কৰা নাই অৰুণোদয় আঁচনি, আৰু অৰুণোদয় আঁচনিৰ পৰা কিয় বঞ্চিত হ'ব লগা হৈছে, আপুনি কিয় কিস্তি লাভ কৰা নাই। তো আপোনালোকক যিটো জনাব বিচাৰিছোঁ, তো ইয়াত যিটো আপোনাক জনাব বিচাৰিছোঁ, অৰুণোদয় 2.0ত কিছু যিটো অসুবিধা হোৱা বুলি যিটো উল্লেখ কৰিছে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু ইয়াত আপোনালোকক যিটো ক'ব খুজিছোঁ ফোন নম্বৰ, তো আপোনাৰ ফোন নম্বৰটো যিটো খেলি মেলি হোৱাৰ বাবে হিতাধিকাৰীয়ে লাভ কৰা নাই ধন। আপোনাৰ যদি ফোন নম্বৰটো যদি খেলি মেলি হৈ আছে তেনেহ'লে আপুনি লাভ নকৰে যিহেতু অৰুণোদয় আঁচনি কিস্তি। তো বহুতো যিহেতু অৰুণোদয় 2.0ত যিটো এই সমস্যাটো যিটো দেখিবলৈ পোৱা গৈছে, যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো ইতিমধ্যে জনাইছে, তো জনাইছে যে বহুতো হিতাধিকাৰীৰ যিহেতু ফোন নম্বৰ খেলি মেলি থকাৰ বাবে যিহেতু এতিয়াও লাভ কৰা নাই অৰুণোদয় কিস্তি। আৰু ইয়াত আপোনালোকক যিটো ক'ব খুজিছোঁ, মৃত ব্যক্তিৰ নামটো পাই আছে ধন। তো মৃত ব্যক্তিৰ নামতো যিহেতু পাই আছে ধন, যিহেতু কিছুমান ব্যক্তি যিহেতু বেনিফিচিয়াৰীত যিহেতু মৃত্যু হৈ গৈছে, তো তেনেকুৱা মৃত্যু হোৱা যিহেতু ব্যক্তিও লাভ কৰি আছে অৰুণোদয় ধন। তো তাৰ বাবে যিহেতু চৰকাৰৰ যিটো খেলি মেলি হৈছে, তো অৰুণোদয় 2.0ত যিহেতু খেলি মেলি দেখিবলৈ পোৱা গৈছে। তো এতিয়া আপোনালোকক যিটো জনাব বিচাৰিছোঁ, অৰুণোদয় 3.0ৰ কাম কাজ সুচাৰুৰূপে কৰাৰ নিৰ্দেশ আয়ুক্তসকলক। যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে যিহেতু ঘোষণা কৰিছে আৰু কৈছে যে অৰুণোদয় যিটো 3.0 আঁচনি আহিব, সেই আঁচনিত আপোনালোকৰ যিবিলাক কাম আছে সেই কামবিলাক 2.0ৰ কামবিলাক মানে 3.0ত আপোনালোকক ৰূপান্তৰিত কৰা হ'ব। আৰু তাত যিবিলাক সমস্যা হৈ আছে সেই সমস্যাবিলাকৰ যিহেতু সমাধান কৰা হ'ব বুলি কৈছে। এতিয়াৰ পৰা যিহেতু ৰাজ্যবাসীৰ এটা ডাঙৰ খবৰ যিহেতু ক'ব খুজিছোঁ, আপুনি যদি অৰুণোদয় আঁচনিৰ পৰা যদি বঞ্চিত হৈ আছে তেনেহ'লে এতিয়াৰ পৰা আৰু বঞ্চিত হ'ব নালাগে। যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে যে আপোনাৰ ঘৰত ডাইৰেক্ট, যিহেতু আপোনালোকৰ ঘৰত ডাইৰেক্ট যোৱা হ'ব বা আপোনালোকৰ ভেৰিফাই কৰা হ'ব। আপোনালোকে এটা বস্তু আপোনালোকে মনত ৰাখিব, আপোনালোকে যদি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিলে, সেই কোনটো নম্বৰ আপুনি দিছিলে সেই নম্বৰটো আপোনালোকে চাই ল'ব। আৰু নম্বৰটো কি দিছিলে আপুনি মনত কৰিব, আৰু আপোনালোকে অফিচত যাব পাৰে বা চেক কৰিব পাৰে, আপোনালোকে কমপ্লেইনো কৰিব পাৰে যে কিহৰ বাবে আপুনি অৰুণোদয় আঁচনি লাভ কৰা নাই। যিটো মুখ্যমন্ত্ৰীয়ে যিটো ইতিমধ্যে জনাইছে যে বহুতো হিতাধিকাৰীৰ ফোন নম্বৰ খেলি মেলি পোৱা বুলি কৈছে। তো ফোন নম্বৰ খেলি মেলি হোৱাৰ বাবে বহুতো যোগ্য হিতাধিকাৰীয়ে যিহেতু বঞ্চিত হ'ব লগা হৈছে অৰুণোদয় আঁচনিৰ পৰা। তো আপোনালোকে যিহেতু এই কথাটো জানি লওক, আপোনালোকৰ বহুতো হিতাধিকাৰী এনেকুৱা আছে, বহুতো যোগ্য হিতাধিকাৰী, বিকলাংগ হওক, আপুনি বিধৱা হওক, তো বহুতো হিতাধিকাৰীয়ে যিহেতু এতিয়াও পোৱা নাই অৰুণোদয় আঁচনিৰ ধন। তো তাৰ বাবে আপোনালোকে এতিয়া আৰু চিন্তা কৰাৰ কাৰণ নাই। যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে 3.0 যিটো আঁচনি আহি আছে, সেই 3.0ত আপোনালোকক সুচাৰুৰূপে যিবিলাক কাম আছে সেই কামখিনি কৰা হ'ব। আৰু আয়ুক্তসকলক যিহেতু এই কামৰ যিটো নিৰ্দেশ দিয়া হৈছে, তো এতিয়া আৰু কিছুদিন পিছতে আপোনালোকৰ সেই আপডেটসমূহ কৰা হ'ব। আৰু আপডেট কৰাৰ পিছত এবাৰৰ পৰা সকলো হিতাধিকাৰীয়ে লাভ কৰিব। আৰু যিহেতু মৃত্যু হোৱা যিবিলাক ব্যক্তি আছে সেই ব্যক্তিৰ যিহেতু নামবিলাক যিহেতু কৰ্তন কৰা হোৱা নাই, বা তেনেকুৱা ব্যক্তিবিলাকৰ যিহেতু নাম সেই নামতে যিহেতু নামটো চৰকাৰে যিটো গম নাপায়, বা আপোনালোকৰ যিটো মৃত্যু হোৱাৰ পিছত আপোনালোকৰ যিটো ডেথ চাৰ্টিফিকেট যেতিয়া চৰকাৰী যিটো কাগজ নাহে, তো অফিচত জমা নোহোৱালৈকে যিহেতু সেই নামটো থাকি যায়। সেই নামটো থকাৰ বাবে যিহেতু বহুতো হিতাধিকাৰীয়ে এতিয়াও যিহেতু অৰুণোদয় আঁচনি লাভ কৰি থাকে। তো তেনেকুৱা সমস্যা যিহেতু দেখিবলৈ পোৱা গৈছে, ফোন নম্বৰ খেলি মেলি হোৱা সমস্যা দেখিবলৈ পোৱা গৈছে। তো সেইবাবে যিহেতু বহুতো হিতাধিকাৰীয়ে যিহেতু অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হ'ব
লগা হৈছে তো এতিয়া এইটোৱে হৈছে কি ডাঙৰ খবৰ যেটো বিগ আপডেট যেটো মই ক'ব খুজিছো অৰুণোদয় আঁচনি যদি আপুনি ধন লাভ কৰিবলৈ হয় তেনেহলে আপোনালোকে এটা কাম কৰিব লাগিব আপোনালোকে কিছুদিন ওয়েট কৰক যেটো 30 ৰ কাম চলি আছে তো 30 ৰ কাম আপোনালোকক কৰা হ'ব আপোনালোকক ঘৰে ঘৰে আকৌ ভেৰিফাই কৰা হ'ব আপোনালোকক ডিবিটিৰ মাধ্যমত যেহেতু আপোনালোকক পইচা দিয়া হ'ব তো আপোনালোকে কিছুদিন ওয়েট কৰক তাৰ পিছতে আপোনালোকৰ কামসমূহ যেতিয়া সম্পূৰ্ণ হ'ব 30 ৰ যেতিয়া কাম সম্পূৰ্ণ হ'ব তেতিয়া আপোনালোকে 30 ৰ আঁচনি 30 আপোনালোকে লাভ কৰিব পাৰিব ডাইৰেক্ট 30 আপোনালোকে লাভ কৰিব আৰু অৰুণোদয় আঁচনি কিস্তি এবাৰৰ পৰা আপোনালোকৰ সমস্যা যেটো নহয় যেটো মুখ্যমন্ত্ৰীয়ে কৈছে কোনো ধৰণৰ সমস্যা নহয় সকলোৱে লাভ কৰিব অৰুণোদয় আঁচনি আৰু 30 ফৰ্ম যেটো আপোনালোক ক'ব খুজিছো অৰুণোদয় আৰু 3 লাখ যেটো মহিলাক সামৰি লোৱা হ'ব তাৰে কথাও যেটো মুখ্যমন্ত্ৰীয়ে কৈছে 3 লাখ মহিলাৰ বাবেও যেটো এই আঁচনি দিয়া হ'ব তো তাৰ কাৰণে আপোনালোকে কিছুদিন আপোনালোকে ওয়েট কৰিব লাগিব আপোনালোকক ফৰ্ম যেটো দিয়া হ'ব সেই ফৰ্ম মুকলি কৰা হ'ব আপোনালোকে ফাইল কৰিলে আপোনালোকে নিশ্চয় লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন তো গাইস আপোনালোকে নিশ্চয় বুজি পালে যেটো অৰুণোদয় আঁচনিৰ এইটো এটা বিগ আপডেট আপোনালোকক মই যেটো দিলো আজি এই ভিডিওটো তো গতিকে নিশ্চয় আপোনালোকে ভিডিওটো বুজি পালে আৰু ভিডিওটো চাই যদি আপোনালোকে ভাল পাইছে তেনেহলে এটা লাইক আৰু শেয়াৰ কৰি দিব নেপাহৰিব আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন খবৰ আহিলে সকলোতকৈ আগত পাই থাকে তো গাইস আজিলৈ ইমানে জয় আই অসম